সময় অভিনেত্ৰীৰ বেল্টত চোৰাং খুন আৰু সেই চোৰাং খুন সৰবৰাহ কৰি জালত পৰিছে মোহময় অভিনেত্ৰী। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কানাড়া ছবিৰ এগৰাকী মোহময় অভিনেত্ৰী ৰণ্যা ৰাও নাম। তাকো ৰাজ্যখনৰ আৰক্ষী হাউচিং কমপ্লেক্সৰ ডিজিপি কন্যা তেওঁ। আৰু সেইগৰাকী ডিজিপিৰ কন্যা তথা মোহময় অভিনেত্ৰীয়ে চোৰাং খুন সৰবৰাহ কৰি আহিছিল দীৰ্ঘদিন ধৰি। কোনেও গম পোৱা নাছিল, কাৰণ ভিআইপি প্ৰট'কল পাইছিল ডিজিপিৰ কন্যা হিচাপে। আৰু সেই ভিআইপি প্ৰট'কলত আহ-যাহ কৰি তেওঁ এই বছৰৰ প্ৰথম 3 মাহ, প্ৰথম 2 মাহ আৰু বিগত বছৰৰ 12 মাহ এই নিৰ্দিষ্ট সময়খিনিত প্ৰায় 10-12তকৈ অধিক বিদেশ ভ্ৰমণ কৰিলে। উদ্দেশ্য আছিল চোৰাং খুন সৰবৰাহ কৰা, কিন্তু সেই কথাটো কোনেও গম পোৱা নাছিল। কিন্তু সন্দেহ উপজিল আৰু বিমানবন্দৰ কৰ্তৃপক্ষই এই বিষয়ত, বিশেষকৈ বিমানবন্দৰৰ যি নিৰাপত্তাৰ দায়িত্বত থাকে বা চোৰাংচোৱাসকল থাকে, তেওঁলোকে বিশেষভাৱে সন্দেহ প্ৰকাশ কৰিলে ইমান সঘনাই বিদেশ ভ্ৰমণ কৰাক লৈ। আৰু তাৰ পাছতে তেওঁক তালাচী চলোৱা হ'ল। যদিও ভিআইপি প্ৰট'কল পাই আছিল ৰণ্যা ৰাওৱে, কিন্তু ভিআইপি প্ৰট'কল পোৱাৰ পাছতো অন্তিমবাৰৰ বাবে অৱশেষত যেতিয়া তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ আগবাঢ়িছিল, তেতিয়া তেওঁক তালাচী চলোৱা হৈছিল। কিন্তু তালাচী চলোৱাৰ ক্ষেত্ৰত তেওঁ বাধা আৰোপ কৰিছিল। বিশেষকৈ তেওঁৰ বেলডাল চুব দিয়া নাছিল তালাচী চলোৱা সেই আৰক্ষীসকলক, সেই নিৰাপত্তাৰক্ষীসকলক। আৰু তাতেই সন্দেহ অধিক ঘনীভূত হ'ল আৰু পাছত কঠোৰভাৱে বিষয়বোৰ চোৱা হ'ল, ভালদৰে তালাচী চলোৱা হ'ল। আৰু তাৰ পাছতেই সোণ সৰবৰাহ কৰা হৈছে। কিমান সোণ সৰবৰাহ কৰা হৈছে আপোনালোকক ইতিমধ্যে আমি জনাইছোঁ। 14 কিলোগ্ৰাম সোণ সৰবৰাহ কৰা হৈছে। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ আপোনালোকক গোটেইখিনি তথ্য। এই যি সোণ সৰবৰাহৰ ঘটনা ৰণ্যা ৰাওৰ, সেই ঘটনাটোৱে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰণ্যা ৰাওৱে সোণ সৰবৰাহ কৰি আহিছিল দীৰ্ঘদিন ধৰি। ভিআইপি প্ৰট'কলত থকাৰ সুবিধা তেওঁ পাইছিল আৰু সেই সুবিধা অনুসৰি তেওঁ হয়তো ভাবিছিল যে এইবাৰো তেওঁ হাৰি যাব। আৰু ৰণ্যা ৰাওৱে প্ৰতিবাৰেই একেযোৰ পোছাক পৰিধান কৰিছিল। পোছাক সলোৱা নাছিল ৰণ্যা ৰাওৱে। একেযোৰ পোছাক পৰিধান কৰিয়ে তেওঁ বাৰে বাৰে বিদেশ ভ্ৰমণ কৰিছিল। আৰু বিশেষকৈ তেওঁ গৈছিল ডুবাইলৈ। ডুবাইলৈ ইমান ঘনাই ঘনাই কিয় যাব লগা হৈছিল তাক লৈ সন্দেহ ঘনীভূত হৈছিল। কিন্তু কোনো ধৰণৰ সদ উত্তৰ ৰণ্যা ৰাওৰ পৰা অহা নাছিল। উল্লেখযোগ্য যে তেওঁৰ পিতৃ যেতিয়া ডিজিপি হৈ আছিল, সেই ডিজিপি এতিয়াও ডিজিপি অৱশ্যে, কিন্তু এটা অন্য বিভাগত যেতিয়া আইজি হিচাপে তেওঁ আছিল, সেই আইজি হিচাপে থকাৰ সময়ত আৰক্ষীৰ হাউচিং খণ্ডত নহয়, আন কেতবোৰ খণ্ডৰ আইজি হিচাপে তেওঁ আছিল। আইন শৃংখলাৰ আইজি হিচাপে যেতিয়া আছিল, সেই আইন শৃংখলাৰ আইজি হিচাপে থকাৰ সময়তো সেই পিতৃগৰাকী সোণৰ এখন জুৱেলাৰী দোকানক লৈ বিতৰ্কত সাঙুৰ হৈ পৰিছিল। আৰু তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে বিতৰ্কৰ সৃষ্টি হৈ আছে। আৰু সেই বিতৰ্কৰ অন্তত অৱশেষত তেওঁৰ কন্যা এনেধৰণে সোণ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত হোৱা বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ। যিটো আমালৈ ৰিপৰ্ট আহিছে, সেই ৰিপৰ্টটোত কি কি তথ্য প্ৰকাশ পাইছে আমি আপোনালোকক জনাব বিচাৰিছোঁ। অভিনেত্ৰীগৰাকীৰ কথা, বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে নিশাৰ ভাগত এই অভিযান চলিছিল। কেম্পেগৌডা নামৰ যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে, তাতেই এই অভিনেত্ৰীগৰাকীক তালাচী চলোৱা হয়। আৰু সেই তালাচীৰ সময়তেই এইখিনি তথ্য পোহৰলৈ আহে। তেওঁৰ পৰা 14টা সোণৰ টুকুৰা, 14 কিলোগ্ৰাম নহয়, ক্ষমা কৰিব, 14টা সোণৰ টুকুৰা আৰু 800 গ্ৰাম সোণৰ গহনা উদ্ধাৰ হৈছে। বেল্টত আছিলে 14টা সোণৰ টুকুৰা, 14টা সোণৰ টুকুৰা আৰু 800 গ্ৰাম সোণৰ গহনা। কৰ্ণাটকৰ ডিজিপি, ইতিমধ্যে আমি কৈছোঁ পুলিচ হাউচিং কৰ্পৰেশ্যন, ক্ষমা কৰিব কওঁতে অলপ প্ৰথমতে ভুলবশতঃ কমপ্লেক্স বুলি ওলাইছিল, কিন্তু পুলিচ হাউচিং কৰ্পৰেশ্যনৰ এইগৰাকী ডিজিপিৰ কন্যা আৰু ৰামচন্দ্ৰ ৰাওৰ কন্যা। পুলিচ হাউচিং কৰ্পৰেশ্যনৰ যিগৰাকী ডিজিপি ৰামচন্দ্ৰ ৰাও, তেওঁৰ কন্যা হয় আৰু এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হয় কানাড়া ছবি জগতৰ। কানাড়া ছবি জগতত বহুকেইখন ছবি তেওঁ কৰিছে আৰু জনপ্ৰিয়তা অৰ্জনো কৰিছিল এই অভিনেত্ৰীগৰাকীয়ে, যাৰ বাবে তেওঁৰ বাবে সহজ হৈ পৰিছিল তালাচীৰ পৰা হাত সৰোৱাটো। আৰু তেওঁ হয়তো এইবাৰো অনুমান কৰিছিল যে এইবাৰো তেওঁ তালাচীৰ পৰা হাত সাৰি যাব, একো বিপদ নহ'ব। কিন্তু তেওঁৰ যিটো চিন্তা আছিল সেয়া এইবাৰ বাস্তৱত পৰিণত নহ'ল। যি ধৰণে ভাবিছিল সেয়া এইবাৰ নহ'লগৈ। 32 বছৰীয়া অভিনেত্ৰীগৰাকীক DRIয়ে গ্ৰেপ্তাৰ কৰিলে। বহুকেইখন কানাড়া আৰু তামিল ছবিত অভিনয় কৰি যি সুখ্যাতি অৰ্জন কৰিছিল, তিলিকতে যেন সকলো নোহোৱা হৈ গ'ল। ৰণ্যা ৰাওৱে এই বছৰ 10-12তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে। অভিনেত্ৰীগৰাকীক অধিক বিদেশ ভ্ৰমণ DRIৰ দৃষ্টিগোচৰ হৈছিল। সঘনাই ডুবাইলৈ যোৱাৰ পিছত তেওঁৰ এই গতিবিধিৰ ওপৰত সন্দেহৰ সৃষ্টি হোৱাৰ কথাটো ইতিমধ্যে আমি কৈছোঁ। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৰণ্যা ৰাও একেবাৰেই নাৰ্ভাছ নাছিল এইবাৰো। তালাচী চলোৱাৰ সময়ত বেল্টত
তেওঁ হাত দিবলৈ দিয়া নাছিল মানে বেলডাল তেওঁ লুকুৱাবলৈ চেষ্টা কৰিছিল কিন্তু তেতিয়াই সোণৰ বিস্কুটবোৰ পালে এই সোণৰ বিস্কুট আৰু লগতে 800 গ্ৰাম সোণৰ গহনা বিগত 15 দিনত 4 বাৰ কেৱল মানে এই 1.5 বছৰৰ সময়ত বা এবছৰ দুমাহৰ সময়ছোৱাতে নহয় 15 দিনতে 4 বাৰ বিদেশ ভ্ৰমণ কৰিছে এবছৰ দুমাহত বাৰু 10 বাৰতকৈ অধিক বিদেশ ভ্ৰমণ কৰিলে কিন্তু 15 দিনত 4 বাৰ বিদেশ ভ্ৰমণ কৰাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছিল সেয়েহে ডিআৰআইৰ দৃষ্টিত পৰিছিল তেওঁ আৰু লক্ষণীয়ভাৱে অভিনেত্ৰীগৰাকীয়ে একে ধৰণৰ কাপোৰ পিন্ধাৰ কথা ইতিমধ্যে আমি কৈছো এজোৰ কাপোৰে পিন্ধিছিল কাৰণ সেই কাপোৰজোৰত হয়তো সেই বেলডাল লুকুৱাবলৈ সহায় হয় যাৰ বাবে হয়তো একেজোৰ কাপোৰে পিন্ধিছিল আৰু ইমান দিনে একেজোৰ কাপোৰ পিন্ধিয়ে তেওঁ বিদেশ ভ্ৰমণ কৰি আছিল যাতে সোণবোৰ সৰবৰাহ কৰি থাকিব পাৰে তেওঁ কাকো বেল চাবলৈ কেতিয়াও নিদিয়ে বা দিয়া নাছিল সেই কথা আমি কৈছোৱেই জ্যেষ্ঠ আমলাৰ বাবে নিৰ্ধাৰিত চৰকাৰী প্ৰটোকল লোৱাৰ সুবিধা তেওঁ পাইছিল আৰু সেই প্ৰটোকলৰ বাবে তেওঁ অনুসন্ধানৰ এই ব্যৱস্থাটোৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছিল এজন প্ৰটোকল বিষয়াই তেওঁক আনকি টাৰ্মিনেলত লগ ধৰিব এনে ধৰণৰ এটা নিয়ম বান্ধি দিছিল আৰু সেই প্ৰটোকল বিষয়াজনে তেওঁক যেন এই তালাচীবোৰৰ পৰা বচাই লৈ গৈছিল তেওঁক পৰীক্ষা নকৰাটো নিশ্চিত কৰা হৈছিল তেনে ধৰণে আৰু তেওঁক চৰকাৰী বাহনত তুলি লোৱা হ'ব যিয়ে তেওঁক চোৰাংচোৱাৰ পৰা ৰক্ষা কৰিব পাছত যেহেতু তেওঁ বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত চৰকাৰী বাহনত উঠি যায় সেয়ে তেওঁ এই সমগ্ৰ চোৰাংচোৱাৰ দৃষ্টিৰ পৰা হয়তো হাত খাৰি থাকিব পাৰিছিল ইমান দিন ধৰে কিন্তু অৱশেষত যেহেতু 100 গৰু মাৰিলে বাঘৰো মৰণ হয় ঠিক তেনে ধৰণেই হ'ল ৰণ্যা ৰাওৰ ক্ষেত্ৰত 14 দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে এই অভিনেত্ৰীগৰাকীক আৰু আন কেতবোৰ তথ্য আছে ৰণ্যা ৰাওৰ পিতৃৰ কথা ইতিমধ্যে কৈছো তেওঁ এটা বিতৰ্কত সোমাই পৰিছিল যেতিয়া তেওঁ আইজিপি দক্ষিণ ৰেঞ্জৰ আইজিপি হিচাপে দায়িত্ব পালন কৰি আছিল 2014 চনৰ কথা হিয়া তেতিয়া কেৰেলাৰ এজন জুৱেলাৰীৰ মালিকে মহীশূৰ আৰক্ষীক 2 কোটি টকা জব্দ কৰাৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু অফিচিয়েল ৰেকৰ্ডিঙত দাবী কৰা হৈছিল মাত্ৰ 20 লাখ টকাহে লোৱা হৈছে পিছত এই গোচৰৰ তদন্ত কৰি সিআইডিয়ে ডকাইতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৰাওৰ এজন গানমেনক মানে তেওঁ তেতিয়া ৰক্ষা পৰিছিল তেওঁৰ এজন নিৰাপত্তাৰ দায়িত্ব থকা গানমেনক তেতিয়া গ্ৰেপ্তাৰ কৰি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সীমানতে স্তব্ধ হৈ পৰিছিল কিন্তু এতিয়া তেওঁৰ কন্যা তেওঁ ডিজিপি হ'ল এতিয়া ডিজিপি হোৱাৰ পাছত তেওঁৰ কন্যাৰ এই নতুন নতুন তথ্যখিনি সন্মুখলৈ আহিছে কেনে ধৰণে অভিনেত্ৰী হোৱাৰ পাছতো সোণ সৰবৰাহ কৰি আহিছিল দীৰ্ঘদিন ধৰি সেই কথাটো এতিয়া প্ৰমাণিত হৈছে হাতেলতে তেওঁ ধৰা পৰিছে 14 দিনৰ আৰক্ষীৰ জিম্মালৈ তেওঁক প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ তদন্তত হয়তো আৰু বহু তথ্য ওলাব ডুবাইত সেই সোণবোৰ কালৈ লৈ গৈছিল তেওঁ কাক দিছিল সেই সোণবোৰ সৰবৰাহৰ নামত তেওঁ কিমান টকা লৈছিল ভাৰতত আৰু কোন কোন এনে ধৰণৰ নেক্সাছৰ সৈতে জড়িত ব্যক্তি আছে কোনোবা চলচ্চিত্ৰ জগতৰ ব্যক্তি আছে নেকি কানাডা ছবি জগতৰ কোনোবা ব্যক্তি থাকিব পাৰে নেকি সেইবোৰ এতিয়া পৰীক্ষা নিৰীক্ষা হ'ব বুলি আশা কৰা হৈছে মততে এটা ডাঙৰ খবৰ সন্মুখলৈ আহিছে কানাডা ছবিৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তাকো ডিজিপিৰ এগৰাকী কন্যা এতিয়া জালত পৰিছে তাকো সোণ সৰবৰাহৰ ঘটনাৰ সৈতে পৰৱৰ্তী সময়ত অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ